Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এখন নটিফিকেশন আৰু এই নটিফিকেশনখন আহিছে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা। সো ইতিমধ্যে আপোনালোকে যি যোনটো ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছিল অপেক্ষাৰ সমাপ্ত হ'ল আজি এসিস্টেন্ট একাউন্টস অফিসাৰ ক্লাস 3 পোষ্ট অফ আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড AGCL ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। স্ক্ৰিনিং টেষ্ট OMR প্লাস ৰিটেন মানে দুখনটো ৰিটেন পেপাৰ আছিলে ইংলিছ আৰু ম্যাথমেটিক্স ডেসক্ৰিপটিভ বাকি যোনখন অপচনেল সাবজেক্টস আছিলে আৰু জিকেৰ পেপাৰ আছিলে সেইখন অবজেক্টিভ আছিলে। ইয়াতে 6 এপ্ৰিলৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। আজি গৈ পেলাই সেপ্টেম্বৰ 1 তাৰিখৰ দিনাখন ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। সো ইয়াতে টোটাল এটো APDCL নহয় AGCL APDCL ৰ ৰিজাল্টস এতিয়াও ডিক্লেয়াৰ কৰিবলৈ বাকি আছে। সো AGCL ৰ আজি ৰিজাল্ট ডিক্লেয়াৰ কৰিছে এসিস্টেন্ট একাউন্টস অফিসাৰ। ইয়াতে যোনখিনি ৰোল নাম্বাৰছ ইয়াতে তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকক ইয়াতে ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে মতা হৈছে, ঠিক আছে। আৰু লগতে শৰ্টলি তেওঁলোকে ডকুমেন্টস ভেৰিফিকেশনৰ ডেট সেট দিব। সো ইয়াতে আপোনালোকে দেখিছে টোটাল যদি আমি কাউন্ট কৰো তেতিয়ালে 184 জন ক্যান্ডিডেটস ইয়াতে ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে সিলেক্ট কৰা হৈছে। সো এনে পোষ্ট 61 টা আছিল 61 টাৰ এগেইনষ্ট 184 জন ক্যান্ডিডেটসক ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে ইয়াতে সিলেক্ট কৰা হৈছে। মানে 1:3 ৰেশিওত সিলেক্ট কৰিছে, দুই এজনক বেছিকে সিলেক্ট কৰিছে কাৰণ 61:3 কিমান হয় 183। ইয়াতে এজন বেছিকে সিলেক্ট কৰিছে কাৰণ কথাটো হ'ল যে কি কেতিয়াবা কিছুমান ক্যান্ডিডেটসৰ মাৰ্কস সমান থাকিলে মানে এজন বুলি ধৰা হয়, তেনেকে হয়তো ইয়াতে এজন এক্সট্ৰা আহি গ'ল। সো 1:3 ৰেশিও সিলেক্ট কৰা হৈছে। আৰু ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণ ডকুমেন্টস ভেৰিফিকেশনৰ মিনিং এটো নহয় যে আপোনালোকে যি সকলে ডকুমেন্টস ভেৰিফিকেশনে যাবলৈ পাইছে গোটেইখিনি চাকৰি পাব। ডকুমেন্টস ভেৰিফিকেশনৰ পৰা 61 জন ক্যান্ডিডেটসে ফাইনাল এপইন্টমেন্ট পাব। টোটাল 184 জন ক্যান্ডিডেটসক ডকুমেন্টস ভেৰিফিকেশনলৈ মাতা হৈছে, ঠিক আছে। সো টোটাল পোষ্ট 61 জন আছিল আৰু ডকুমেন্টস ভেৰিফিকেশনত আপোনালোকৰ গোটেইবিলাক ডকুমেন্টস ভেৰিফাই কৰিব একদম ষ্টাৰ্টিংৰ পৰা মেট্ৰিক হায়াৰ সেকেন্ডাৰী ডিগ্ৰী তেনেকে। আৰু যদি কিবা স্পেশাল কোৱালিফিকেশন আছে হয়তো স্পেশাল কোৱালিফিকেশনৰ কাৰণে আপোনালোকে হয়তো এক্সট্ৰা মাৰ্কস তাতে তেওঁলোকে স্কোৰ দিব। ডকুমেন্টস ভেৰিফিকেশনত জেনেৰেলি তেনেকুৱা হয়। আৰু কোনবা যদি এজত যদি সিনিয়ৰ আছে তেওঁকো অকমান কৰিব বা তেনেকুৱা ধৰণৰ কিবা কিবি কন্ডিশনস থাকিব। মই জাস্ট হেতু কথা কৈছো, মানে হেতু কাৰণে কৈছো যে ডকুমেন্টস ভেৰিফিকেশনৰ 184 জনে ফাইনাল 61 জনে ইয়াতে চাকৰি পাব। আৰু বাকি APDCL ৰ এসিস্টেন্ট একাউন্টস অফিসাৰ পৰীক্ষাও চাগে ৰিজাল্টসও চাগে সোনকাল দিব, মেবি আজিও দিব পাৰে হয়তো এইদিনতো দিব পাৰে, ঠিক আছে। কথাটো তেনেকুৱা এইখন ৰিজাল্ট সিটটো আহিলে কাৰণে মই লগে লগে ভিডিঅটো বনাই দিলো। বাকি ইয়াতে আপোনালোকে ৰোল নাম্বাৰখিনি চাব, ইয়াতে যাৰ ৰোল নাম্বাৰ আছে তেওঁলোকে ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে হাজু হৈ যাওক। আপোনালোকক নটিফাই কৰা হ'ব কি ডকুমেন্টস লাগিব কি নাই। APSCৰ ফালৰ পৰা নটিফিকেশন দিব। এতিয়া বৰ্তমান আপোনালোকে নিশ্চিন্ত হৈ থাকক। বাকি যি সকলে ৰিজাল্টস ক্লিয়াৰ কৰিলে ইয়াতে যাৰ ৰোল নাম্বাৰছ আছে তেওঁলোকলে কংগ্ৰেচুলেশনস টু অল অফ ইউ। বাকি আপোনালোকে ডকুমেন্টস ভেৰিফিকেশনটো ভালকে কৰক। আৰু বাকি যি সকলৰ ইয়াতে লিষ্টত নাম নাহিলে তেওঁলোকেও নিৰাশা হ'ব নালাগে। আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক। এইবোৰ কম্পিটিটিভ এক্সামছ গৈ থাকে আহি থাকে, সো প্ৰিপাৰেচন কৰি থাকক যেতিয়ালৈকে আপোনালোকৰ বয়স থাকে। আৰু লগতে কথাটো হ'ল যে আপোনালোকৰ মানে এজ ক্ৰাইটেৰিয়াটো ফুলফিল হৈ থাকে। আৰু লগতে আপোনালোকৰ কথাটো হ'ল যে ইয়াতে 184 জন ক্যান্ডিডেটছৰ 61 জনে লাষ্টত ফাইনেল এপইন্টমেন্ট পাব। সো 184 জন ক্যান্ডিডেটছৰ এই 61 জনে ইয়াতে চুজ কৰা হ'ব। সো হেতু কাৰণে ইয়াতো আৰু এটা ষ্টেজ বুলি ক'ব পাৰি, এটো এটা সেকেন্ড ষ্টেজ, ঠিক আছে। আৰু বাকি এইখিনিয়ে থাকিলে আৰু বাকি ইয়াত ক'বলগীয়াটো একো নাই। আৰু বাকি আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে কোৰ্सेছ এভেইলেবল আছে। লাইক গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 375ত। কোনবা যদি ইণ্টাৰেষ্টেড ক্যান্ডিডেটছ আছে এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851। APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত। এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851। আসাম আৰবান টেকনিকেল অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 300ত। এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851। আৰু কোনবাই যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ম বুলি ভাবিছে তেতিয়াহ'লে 99 ৰুপিছত এভেইলেবল আছে, মান্থলি বেচিছত আছে। 2024 ফুল ইয়াৰ 2025ৰ আগষ্ট মাহলৈকে কভাৰ কৰা হৈছে। সেপ্টেম্বৰ মাহটো আজিৰ পৰা আৰম্ভ হৈছে। সেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰ মাহটোৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব। লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। 99 ৰুপিছত ইনক্লুডেড থাকিব। 9706557851ত WhatsApp কৰিব পাৰে। আৰু কোনবাই যদি কোৰ্ছ লয় তেতিয়াহ'লে কোৰ্ছত কাৰেণ্ট এফেয়াৰ্ছ অলৰেডি থাকিব। ইয়াতে জাষ্ট কোনবাই এক্সট্ৰাকে যদি ল'ব বিচাৰে তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে। বাকি এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড আৰু নিউমাৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা থাকিব 99 ৰুপিছত এভেইলেবল। এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851। আৰু লগতে আপোনালোকৰ বাকি মেথছ এপ্টিটিউড নিউমাৰিকেলছ সেইখিনি বস্তু কোৰ্ছবিলাকত থাকিব। কোনবাই যদি
কোৰ্ছ নিকিনি পেলাই বেলেগকৈ কিনিব বিচাৰে তেতিয়াহ'লে এনেকৈ ল'ব পাৰিব 99 ৰুপিছত বাকী APC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে এটা কোৰ্ছ আছে 400 ৰুপিছত ইয়াতে ADRE আসাম পুলিচ DHS DME ঠিক আছে গুৱাহাটী হাইকোৰ্ট APCৰ ডিপাৰ্টমেণ্টেল এক্সামছ সেইখিনি ইয়াতে কভাৰ হৈ যাব এইটো কোৰ্ছৰ ভিতৰত হোৱাটছএপ কৰিব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড আছে 9706557851 APC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ অন ইংলিছ পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ এটা জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APC জুনিয়ৰ ইঞ্জিনিয়াৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু মই ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰিম বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে মোৰ পৰা কোনোবাই কিবা যদি কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দিয়া থাকিব APSC APDCL AGCL বুলি AAO চ' তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত ইয়াৰ ৱৰ্ক প্ৰফাইল ঠিক আছে কেৰিয়াৰ প্ৰগ্ৰেশ্যন সেইখিনিৰ ওপৰতো ভিডিঅ'ছ চেলাৰীৰ ওপৰতো ভিডিঅ'ছ বনোৱা আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া কি বুলি কয় প্লেলিষ্টৰ লিংকটোত চালে মানে চেক কৰিলে মানে আপোনালোকে পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম